নমস্কাৰ সকলোকে ওয়েলকাম জনাইছোঁ ইউটিউব চেনেল ষ্টুডেণ্ট কেয়াৰ আছামলৈ। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম আমাৰ অসমৰ যি চাহ জনজাতি কল্যাণ আৰু আদিবাসী কল্যাণৰ বিভাগ আছে, টি ট্ৰাইবছ এণ্ড আদিবাসী ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট যিটো আছে, তাৰে পৰা এখন স্কলাৰশ্বিপ নটিফিকেশ্যন আহিছে আৰু তাকে আজিৰ এই ভিডিঅ'টিত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু ষ্টুডেণ্টৰ লগত ৰিলেটেড ইনফৰমেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো এই যিখন নটিচ আহিছে তেওঁলোকৰ কাৰণে, যিসকল আমাৰ চাহ জনজাতি বা আদিবাসী সকলৰ ষ্টুডেণ্টছ আছে, যিসকলে মেট্ৰিকৰ পিছত বিভিন্ন কোৰ্চ কৰি আছে, কোনোবাই হাই ছেকেণ্ডাৰী, কোনোবাই ডিগ্ৰী বা কোনোবাই ANM, GNM বা অন্যান্য টেকনিকেল কোৰ্চবিলাক পঢ়ি আছে তেওঁলোকৰ, আৰু কোনোবাই যদি হায়াৰ ষ্টাডি তাতকৈ বেছি ওপৰত পঢ়ি আছে তেতিয়াহ'লে তেওঁলোকৰ কাৰণেও এই সুবিধাটো আছে। গতিকে ইয়াতে তিনিটা স্কিম আছে। প্ৰথমটো হৈছে পষ্ট মেট্ৰিক স্কলাৰশ্বিপ, যিটো মেট্ৰিক পাছ কৰাৰ পিছত যিখিনি আমাৰ স্কলাৰশ্বিপ কভাৰ হয় সেইখিনি, আৰু ফাইনেন্সিয়েল এছিষ্টেঞ্চ টু ANM, GNM আদাৰ টেকনিকেল কৰ্চেছ। যিসকলে ANM কৰি আছে, GNM কৰি আছে আৰু অন্যান্য টেকনিকেল লাইন পঢ়ি আছে তেওঁলোকৰ কাৰণে। আৰু থাৰ্ডটো হৈছে ফাইনেন্সিয়েল এছিষ্টেঞ্চ ফৰ হায়াৰ ষ্টাডিজ। তাতকৈ যদি ওপৰত কোনোবাই কোৰ্চ কৰি আছে, PhD কৰি আছে, ৰিচাৰ্চ কৰি আছে, মাষ্টাৰ ডিগ্ৰী কৰি আছে, তেওঁলোকৰ কাৰণে এই সুবিধাখিনি। তো ইয়াতে বেছিক কোৱালিফিকেশ্যনখিনি মই কৈ দিছোঁ। অসমৰ স্থানীয় বাসিন্দা হ'ব লাগিব আৰু টি ট্ৰাইবছ বা আদিবাসী কমিউনিটিলৈকে বিলং কৰিব লাগিব, অৰ্থাৎ চাহ জনজাতিৰ বা আদিবাসীসকলৰ ভিতৰত হ'ব লাগিব। তাৰপিছত যিটো বছৰেকীয়া ইনকামটো 5 লাখ টকাতকৈ বেছি হ'ব নালাগিব। যদি 5 লাখতকৈ বেছি হয় তেতিয়াহ'লে আপোনালোকে বা ষ্টুডেণ্টবিলাকে এপ্লাই কৰিব নোৱাৰিব এই স্কলাৰশ্বিপৰ কাৰণে। আৰু ইয়াতে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব লাগিব। আৰু ইয়াত কি ইলিজিবিলিটি ক্ৰাইটেৰিয়া আছে মই গোটেইবিলাক ইয়াত ডিছকাছ নকৰোঁ, কাৰণ গোটেইবিলাক ডিছকাছ কৰিব লাগিলে বহুত দীঘলীয়া হৈ যায় ভিডিঅ'টো। আপোনালোকে কেইটামান ৱেবছাইট আছে, এই ৱেবছাইটটোত গৈ পেলাই আপোনালোকে চাব পাৰিব। SerisAssam.in, এই SerisAssam ৱেবছাইটৰ জৰিয়তে এপ্লাই কৰিব লাগিব আৰু তাতে গোটেইখিনি গাইডলাইন আছে। আপোনাৰ GNMৰ কাৰণে কি ক্ৰাইটেৰিয়া লাগিব, তাৰপিছত পষ্ট মেট্ৰিকত কি কোৰ্চ আছে, টেকনিকেল কোৰ্চত কি কোৰ্চ আছে, বা হায়াৰ ষ্টাডিজত কি কোৰ্চ আছে, এই গোটেইখিনি তাত পাই যাব। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে SerisAssam যিটো ৱেবছাইট আছে সেই ৱেবছাইটত গৈ পেলাই তাত ডিটেইলছখিনি পাব। বা নিজে নোৱাৰিলেও আপোনালোকে যদি কোনোবা ইণ্টাৰনেট কেফেত গৈ পেলাই কৰে তেতিয়াহ'লেও সেই ৱেবছাইটটোত দেখাই দিলে তাত গৈ পেলাই গোটেইখিনি কাম কৰিব পাৰিব। আৰু এপ্লাই কৰা লাষ্ট ডেটটো মই কৈ দিছোঁ। এপ্লাই কৰা লাষ্ট ডেট হৈছে 15 আগষ্ট 2025 আৰু এই এপ্লাই প্ৰচেছটো আৰম্ভ হ'ব 1st ডে অফ জুলাই 2025 আৰু শেষ হ'ব 15 আগষ্ট 2025। গতিকে 1 তাৰিখৰ পৰা যিহেতু আৰম্ভ হ'ব, গতিকে এতিয়াৰ পৰা আপোনালোকে যা যোগাৰ কৰিব লাগিব। কাৰণ কিয়, স্কলাৰশ্বিপৰ যিবিলাক প্ৰচেছিং হয়, এপ্লাই হয়, এইবিলাকত বহুতখিনি ডকুমেণ্টছ লাগে। যিখিনি ডকুমেণ্টছ কেতিয়াবা কিছুমান ডকুমেণ্টছ যেনে ইনকাম চাৰ্টিফিকেট উলিয়াব লগা হ'লে অলপ টাইম লাগে। গতিকে আপোনালোকে আজিয়ে গৈ পেলাই ডিটেইলছত এই ৱেবছাইটটোত যাব আৰু গৈ পেলাই ডিটেইলছত চাব। আৰু যদি কিবা আপোনালোকে লিংক পোৱা নাই এপ্লাই কৰাৰ কাৰণে বা আপোনালোকে ক্ৰাইটেৰিয়াখিনি গম পোৱা নাই, তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব। তেতিয়া মই নেক্সট ভিডিঅ' এটা বনাই পেলাই গোটেইকেইটা ছেকশ্যনৰ কাৰণে কোৱালিফিকেশ্যন কি লাগিব বা কোনখিনি ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব সেইখিনি মই আপোনালোকক এক্সপ্লেইন কৰি দিব পাৰিম। তো আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ আৰু এনেকুৱা ধৰণৰ ইনফৰমেশ্যন পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।